And they knew. জুবিনৰ জোনালী ঘৰত এই যে ইলেক্ট্ৰনিক গেটখন লগাই দিলে তাৰ দুদিনমান পিছত জুবিনৰ তাত মোক মাতিছিল কিবা এটা কাৰণে গৈছিল জুবিন মই অকলে বহি আছোঁ জুবিন গাৰ্গৰ ঘৰৰ গেটখনত ঘটিছিল এক আচৰিত ঘটনা হয় জুবিন গাৰ্গ যিখিনি সময়ত কায়িকভাৱে আমাৰ মাজত আছিল সেই সময়খিনিতে জুবিন গাৰ্গৰ ঘৰৰ সন্মুখৰ যিখন গেট সেই গেটখনত এনেকুৱা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল যি কথা বৰ্তমান জুবিন গাৰ্গৰ বন্ধু বাদ্যযন্ত্ৰ সংগত কৰা জুবিন গাৰ্গৰ লগত প্ৰতিখন মঞ্চতে হয়তো আপোনালোকে তেখেতক দেখা পায় সেইজন হৈছে পাৰ্থপ্ৰতিম মহন্তই বৰ্তমান মুখ খুলিছে কিদৰে পাৰ্থপ্ৰতিম মহন্তই সেই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছিল জুবিন গাৰ্গৰ ঘৰৰ যিখন গেট সেই গেটখনত যি ঘটনা সংঘটিত হৈছিল আচলতে সেই ঘটনাৰ কিদৰে তেওঁ প্ৰত্যক্ষদৰ্শী হৈ আছিল গোটেই কথাখিনি এই পাৰ্থপ্ৰতিম মহন্তই বৰ্তমান সময়খিনিত কৈছে মই পাৰ্থপ্ৰতিম মহন্তৰ সম্পূৰ্ণ ভিডিঅ'টো অলপ সময় পিছতে আপোনালোকক দেখুৱাম অলপ সময় পিছতেই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব আৰু সেই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে গম পাব আচলতে জুবিন গাৰ্গে যিখিনি মানুহক নিজৰ আপোন বুলি ভাবিলে নিজৰ বন্ধু বুলি ভাবিলে কিন্তু সেই বন্ধুখিনিয়ে শেষত জুবিন গাৰ্গৰ লগত কি ঘটনা সংঘটিত কৰিলে আপোনালোকে গমে পায় জুবিন গাৰ্গৰ লগত ছিংগাপুৰত যি ঘটনা সংঘটিত হ'ল তাৰ কাৰণে মূল দায়ী হৈছে জুবিন গাৰ্গৰ লগত জুবিন গাৰ্গে প্ৰতিটো সময়তে বিশ্বাস কৰা চকু মুদি বিশ্বাস কৰা সেই বিশেষ মানুহকেইজন আৰু সেই বিশেষ মানুহকেইজনে জুবিন গাৰ্গক আজি নিশেষ কৰি দিলে সেই কথা সকলোৱে আপোনালোকে গম পায় জুবিন গাৰ্গৰ ঘৰৰ যিখন মেইন গেট সেই গেটখনলৈকে জুবিন গাৰ্গৰ অধিকাৰ নাছিল গেটখন খুলিব পৰাকৈ গেটখন বন্ধ কৰিব পৰাকৈ চাবিকাঠি জুবিনৰ হাতত দিয়া হোৱা নাছিল জুবিন গাৰ্গৰ হাতত চাবিকাঠি দিয়া হোৱা নাছিল সেই গেটখন কাৰেণ্টৰ এখন গেট লগোৱা হৈছিল আৰু সেই কাৰেণ্টৰ গেটৰ সম্পূৰ্ণ ৰিম'ট কণ্ট্ৰল ৰিম'টটো আছিল জুবিন গাৰ্গৰ লগত বাদ্যযন্ত্ৰ সংগত কৰা জুবিন গাৰ্গে আপোন বুলি ভাবা আপোনালোকে গম পাইছে ছিংগাপুৰত যিকেইজন বিশেষ ব্যক্তিয়ে শেষ কৰি দিলে সেই মানুহকেইজনৰ হাতত সেই বিশেষ মানুহকেইজনে জুবিন গাৰ্গৰ ঘৰৰ গেটখন সেইখন ৰিম'টেৰে কণ্ট্ৰল কৰিছিল কোনোবা জুবিন গাৰ্গৰ অনুৰাগী আহিলে 2 ঘণ্টা 3 ঘণ্টা সময় বাহিৰত অপেক্ষা কৰিব লগা হৈছিল তেওঁলোকে মন গ'লে সেই গেটখন খুলি দিছিল আৰু মন নগ'লে তেওঁলোকে বন্ধ কৰি দিছিল আৰু এই কথাখিনি যেতিয়া জুবিন গাৰ্গৰ বন্ধু পাৰ্থপ্ৰতিম মহন্ত দেখিলে গম পালে তেওঁ যেতিয়া গৈ এজন মক্কেলৰ দৰে ৰখি থাকিবলগীয়া হৈছিল জুবিন গাৰ্গৰ প্ৰতিটো সময়তে ছাৰ দৰে থকা এইজন পাৰ্থপ্ৰতিম মহন্ত তেওঁৱে যেতিয়া গৈ ৰখি থাকিবলগীয়া হৈছিল সেই গেটৰ মুখত বেলেগে ৰিম'টেৰে সেই গেটখন খুলি দিয়ালৈকে অপেক্ষা কৰিবলগীয়া হৈছিল তেতিয়া জুবিন গাৰ্গৰ বন্ধুজনে যেতিয়া ক'লে জুবিন গাৰ্গক গোটেই কথাখিনি তেতিয়া জুবিন গাৰ্গে সেই গেটখন সম্পূৰ্ণভাৱে মুকলি কৰি দিবৰ কাৰণে ক'লে সকলো মানুহে যাতে মুক্তভাৱে জুবিন গাৰ্গক লগ কৰিব পাৰে আৰু তেতিয়াই জুবিন গাৰ্গে বিশ্বাস কৰা সেই কালপিতকেইটা জুবিন গাৰ্গক আহি কিনে এনেকৈ কৈছিল যে আপোনাৰ কুকুৰকেইটা ঘৰৰ পৰা বাহিৰ হৈ যাব গেটৰ পৰা বাহিৰ হৈ যাব সেইকাৰণেহে আমি গেটখন বন্ধ কৰি থওঁ যিহেতু জুবিন গাৰ্গৰ শিশুসুলভ এটা স্বভাৱ আছে জুবিন গাৰ্গে সকলোকে খুব কম সময়ৰ ভিতৰতে বিশ্বাস কৰিলে আৰু সেই জুবিন গাৰ্গৰ সেই শিশুসুলভ স্বভাৱটোৰে জুবিন গাৰ্গৰ সেই কুমলীয়া মনটোৰে ফয়দা উঠাইছিল এই বিশেষ কালপিতকেইটাই এই কালপিতকেইটাই সেইদৰে জুবিন গাৰ্গৰ কুকুৰকেইটাৰ নাম লৈ জুবিন গাৰ্গক আৱেগিক কৰি সেই গেটখনৰ চাবিকাঠি তেওঁলোকৰ হাতত তুলি লৈছিল আৰু জুবিন গাৰ্গে সেই কথাখিনিকে বিশ্বাস কৰিছিল আৰু সেই মানুহকেইজনক যিকেইজন মানুহক জুবিন গাৰ্গে চকু মুদি ইমানখিনি বিশ্বাস কৰিছিল সেই মানুহকেইজনে কিন্তু শেষত জুবিন গাৰ্গৰ বুকুত হাতটো মানিলে সেয়া কথা আপোনালোক সকলোৱে গম পায় মই আৰু বেছি কথা নকওঁ মই পাৰ্থপ্ৰতিম মহন্তই কি কৈছে সেই কথাখিনি আপোনালোকক শুনাইছোঁ আচলতে এনেবোৰ ভিডিঅ' বৰ্তমান সময়ত খুব চৰ্চা হৈ আছে জুবিন গাৰ্গে জীৱিত অৱস্থাত কায়িক অৱস্থাত কি ঘটনা সংঘটিত হৈছিল কিদৰে জুবিন গাৰ্গক লুটি পুতি খাইছিল জুবিন গাৰ্গে বিশ্বাস কৰা একাংশ বিশেষ মানুহে সকলোবোৰ কথা বৰ্তমান সময়খিনিত ওলাই আছে এনেবোৰ ঘটনা মই আপোনালোকক শুনাই যাবৰ কাৰণে চেষ্টা কৰিছোঁ দিবৰ কাৰণে চেষ্টা কৰিছোঁ সকলোৱে কিন্তু জুবিন গাৰ্গৰ ন্যায় পক্ষত মাত মাতিব জুবিন গাৰ্গে ন্যায় পাব লাগে সেয়া আমি সকলোৱে কাম্য কৰোঁ জুবিন গাৰ্গে ন্যায় পোৱাটো অত্যন্ত জৰুৰী বাকী আহক মই ভিডিঅ'টো আপোনালোকক দেখুৱাম এটা একদম কেঁচুৱা ল'ৰা সৰু ল'ৰা নিচিনা মানে কনভিন্স কৰিব কেনেকুৱা আহিছে জানা নাই আগত যে মানুহে কয় ঘৰত ল'ৰা ছোৱালী কান্দি আছে মোক চাইকেল লাগে লৈ গ'লে বজাৰত ললিপপ এটা কিনি দিলে সি এইটোকে চুপি ফুটি আহি যাব জুবিন গাৰ্গ তেনেকুৱা মানে ইনষ্টেণ্ট তাক তুমি পঠাই দিব পাৰা এণ্ড দে নিউ জুবিনৰ জোনালী ঘৰত এই যে ইলেক্ট্ৰনিক গেটখন লগাই দিলে তাৰ দুদিনমান পিছত জুবিনৰ তাত মোক মাতিছিল কিবা এটা কাৰণে গৈছিল জুবিন মই অকলে বহি আছোঁ গেটখন চুইচ নাছিলতো অকল ফ্ৰম দ্য মোবাইল খুলিব পাৰা মানে তুমি আইদাৰ বৰাক ফোন কৰিব লাগিব বা সিদ্ধাৰ্থক ফোন কৰিব লাগিব বা যাৰ হাতত মোবাইল এপটো আছে তুমি মানে ময়ো যে জুবিন গাৰ্গক যাওঁ মই বাহিৰত মক্কেলটোৰ নিচা থিয় দিব লাগিব তাৰমানে মই ফোন কৰিব লাগিব সিহঁতে মোবাইল এপটোৰ পৰাহে খুলিব পাৰে তাৰপিছত জুবিনে সেইদিনাই সিদ্ধাৰ্থ মাতি হুলস্থুল কৰি হেৰি কৰ কৈছে জুবিন দা চিপছ লগাই দিম
সেনেকৈ চলি আছে কিন্তু জুবিনে গম পালে যে মোবাইলে মই যেতিয়া গৈছোঁ তেতিয়া এটা ছুইচ লগালে বাৰাণ্ডাত ছুইচটো টিপিলে গেটখন খোলে আচ্ছা তাৰপিছত জুবিনে কিন্তু হি ৱাজ নট এট অল হেপী এতিয়া মোৰ ঘৰ সদায় খোলা 24 ঘণ্টা কি ক'লে জানা চবৰে কি ইণ্টাৰেষ্টিং জুচা মই কৈছোঁ জুবিন এটা একদম কেঁচুৱা ল'ৰা সৰু ল'ৰা নিচিনা মানে কনভিন্স কৰিব কেনেকুৱা ইজি জানা নাই আগত যে মানুহে কয় ঘৰত ল'ৰা ছোৱালী কান্দি আছে মোক চাইকেল লাগে লৈ গ'লে বজাৰ ললিপপ এটা কিনি দিলে সি এইটোকে চুপি ফুটি আহি যাব জুবিন গাৰ্গ তেনেকুৱা মানে ইনষ্টেণ্ট তাক তুমি পঠাই দিব পাৰা এণ্ড দে নিউ তাৰপিছত জুবিনক কি ক'লে জানা হোৱাট ৱাজ দ্য ৰিজন যিটো কাৰণে জুবিনে মাত মাৰিলে জুবিনে হে নহয় গেটখন এইটো কাৰণে কৰা ন আপোনাৰ গেটটো 24 ঘণ্টা খোলা গেটখন খোলা থাকিলে কুকুৰকেইটা ওলাই যাব গাড়ীয়ে মাৰিব চিন্তা কৰা জুবিনৰ ইম'চনত খেলি দিলে জুবিনে এইটো হয় চোৱা চি দ্য কানিংনেছ দ্য ক্লেভাৰনেছ অফ দ'জ পিপল ঠিকে কৰিলে ফিনিছ আপুনি সেইবোৰ দেখিয়ে গম পাইছিলে ইহঁত দুটা এদিন ফচিব মই আগৰ পৰাই গম পাই আছিলোঁ বহুত বস্তু দীৰ্ঘ সময় জুবিনক ঘনিষ্ঠভাৱে পালে আৰু আপোনালোকে ইমান ওচৰৰ পৰা পালে